हेलो एवरीवन आज आम आरम्भ कर गई आसो नवम श्रेणीर पुनरालोचनार अनुखली R1 क्वेश्चन नम्बर 16 कि कैसे कोनो एटा बस्तु 10% लाभत बिक्री करा हल ठीक है एटा बस्तु किनि पेलाय तार पिছত 10% लाभत बिक्री करिसे तार किना दाम और बेचा दामर अनुपातটো कि हबो ठीक है किना दाम और बेचा दाम हले तार अनुपातটো उलाई दिले हल आमि केनेके करिम 16 নম্বৰ ধৰি লম যে ধৰো বস্তুটোৰ কিনা দাম ধৰো বস্তুটোৰ কিনা দাম 100 টকা ঠিক আছে পিছত কি কৈছে 10% লাভত বিক্ৰী কৰিছে ন তো 10% লাভত বিক্ৰী কৰিলে বেচা দাম হ'ব কিনা দামৰ পৰা 10% লাভত বিক্ৰী কৰিছে কিনা দাম কিমান আছিল 100 টকা 100 টকা তো থাকিবই প্লাস আকৌ 100 টকাৰ কিমান পাৰ্সেন্ট লাভত বিক্ৰী কৰিছে 10% তাৰ মানে 100 10% হৈছে তে 100 থাকিব প্লাস 100 10% মানে 100 ৰ মানে পূৰণ পাইছিল এইবিলাক আৰু 10% মানে 10/100 তে ওপৰত 100 তলৰ 100 কেনসেল এটো 100 লগত 10 যোগ কৰিলে 110 আমাৰ কিনা দাম কিমান আছিল 100 টকা আৰু 10% লাভত 100 টকাত কিনি যেতিয়া 10% লাভত বিক্ৰী কৰিছে আমি জানো 110 টকাই হ'ব ঠিক আছে 100 টকা কিনা দাম আসলে 10% হলে 10% মানে 10 টকা তে 100 লগত 10 যোগ কৰিলে 110 টকা বেছিব লাগিব তেতিয়া 10% লাভ হ'ব তেতিয়ালে কিনা দাম 100 পালো আৰু বেচা দাম 110 পালো হৈছে তেতিয়ালে এতিয়া কি কৈছে প্ৰশ্নত কি কৈছিলে যে তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি তে অনুপাতটো উলাই দিও এটাকে কিনা দাম আৰু বেচা দামৰ অনুপাত কিনা দাম কিমান আছিল 100 এটো অনুপাতৰ চিহ্ন আৰু বেচা দাম কিমান আছিল 110 ঠিক আছে তে এটো 100 ওপৰত থাকিব 110 তলত এটা কটা যাব কিমান হ'ব 10:10 অনুপাত 11 হৈ গল ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 17 কি কৈছে 17 কৈছে 30টা কণীৰ কিনা দাম 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান মানে 30টা কণী কিনিবলৈ যিমান দাম পৰে 20টা কণী বেছি পেলাই হেতু দাম উঠাই লয় মানে ঠিক আছে আৰু 10টা কণী থাকি যায় হেতু তাৰ লাভ হ'ব তেতিয়ালে লাভৰ শতকৰা হাৰ কিমান মানে কিমান পাৰ্সেন্ট লাভ হয় এটো লাভ হৈছে ঠিক আছে তে উত্তৰটো আমি কেনেকৈ কৰিম ধৰো এটা কণীৰ কিনা দাম এটা কণীৰ কিনা দাম ঠিক আছে এটা কণীৰ কিনা দাম ধৰি লৈছো 1 টকা ঠিক আছে আমি ধৰি লৈছো এটা কণীৰ কিনা দাম 1 টকা তেতিয়ালে 20টা কণীৰ কিনা দাম কিমান হ'ব এটাকে 20টা কণীৰ কিনা দাম সমান এটাত যদি 1 টকা হয় তে 20টাৰ 20 টকা হ'ব 20 টকা ঠিক আছে এটা প্ৰশ্নত কি কৈছে চোৱা প্ৰশ্নত কি কৈছে যে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান তাৰ মানে 20টা কণী বেছি পেলাই যিমান হয় এটোতে 30টা কণী কিনিব পাৰে ঠিক আছে তাৰ মানে 20টা কণীৰ বেচা দামৰ লগত 30টা কণীৰ কিনা দাম সমান তে প্ৰশ্ন মতে according to question এটো 20টা কণীৰ বেচা দাম সমান এফালে কাৰ লগত সমান 30টা কণীৰ কিনা দাম 30টা কণীৰ কিনা দাম হৈছে
তেতিয়াহ'লে 20টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দাম 30টা কণীৰ কিনা দাম ন তেতেকে 20টা কণীৰ বেচা দাম সমান এটা 30টা কণীৰ কিনা দাম তে এটা কণীৰ দাম 1 টকা হলে তে 30টা কণীৰ দাম কিনা দাম কিমান হয় 30 টকা 30 টকা তাৰমানে 20টা কণীৰ বেচা দাম 30 টকা পালো হৈছে তেতিয়াহ'লে এটা কণীৰ বেচা দাম চাও কিমান হলে তেতেকে এটা কণীৰ বেচা দাম সমান কিমান হ'ব 20 টো তলত আহি যাব 30/20 এটা শূন্য কটা গলে 3/2 এটো টকা এটা কণীৰ বেচা দাম 3/2 টকা হৈছে এটা লাভ ওলাব গৈছে ন তে লাভ কিমান হল চাও এটা কণী কিমান দি কিনিছিল 1 টকা দি কিনিছিল বেচিছে কিমান এটা কণী 3/2 টকা মানে 1 টকাত অলপ বেছি এটা লাভ কিমান হল তেকে লাভ কি আছিল বেচা দাম মোৰ পৰা কিনা দাম বিয়োগ কৰিব লাগিব কিনা দাম বেচা দাম মাইনাস কিনা দাম তে বেচা দাম কিমান আছিল 3/2 মাইনাস কিনা দাম কিমান আছিল আমাৰ 1 টকা আছিল হৈছে লখাগুললে 2 হ'ব 2 দি 2 হৰণ কৰিলে এবাৰ পিছত 1 টো 3 লগত পূৰণ কৰিলে 3 1 গুণ 3 মাইনাস 2 1 গুণ 2 3 ৰ পৰা 2 গলে 1 তলত 2 মানে কিমান টকা লাভ হয় এটা কণী বেচিলে 1/2 মানে 50 পইচা লাভ হয় ঠিক আছে লাভ ইমান টকা ঠিক আছে এতিয়া লাভৰ শতকৰা হাৰ ওলাব কৈছে না প্ৰশ্নত যে লাভৰ শতকৰা হাৰ কি এতেকে লাভৰ শতকৰা হাৰ কেনেকৈ ওলায় লাভৰ শতকৰা হাৰ এটো ওপৰত লাভ কিমান টকা লিখিব লাগে আর তলত কিনা দাম কারণ কিনা দামৰ ওপৰতে লাভ হয় লাভ ডিভাইডেড বাই কিনা দাম ইনটু 100% তোমালোকে এটো পাইছিলা ঠিক আছে তে লাভ আমি কিমানটো ওলাই ৰাখিছো 1/2 আৰু কিনা দাম কিমান আছিল আমাৰ 1 টকা আছিল ইনটু 100% এটো তলত আহিলে 1/2 হৈ যাব ইনটু 100% 2 দি 100 কাটলে 50 মানে 50 গুণ 50 মানে কিমান লাভ হল 50% লাভ হল ঠিক আছে নেক্সট কোয়েশ্চন নম্বৰ 18 কি কিছে এটা বস্তুৰ কিনা দাম 2100 টকা ঠিক আছে 10% লাভত বিক্ৰী কৰিলে বস্তুৰ বেচা দাম কিমান মানে 2100 টকা দি কিনি 10% লাভত বিক্ৰী কৰিছে তেতিয়ালে বেচা দাম কিমান কিমান বেচিলে 10% লাভ হ'ব হৈছে 18 নম্বৰ তে দিয়া আছে কিনা দাম কিমান দিছে কিনা দাম 2100 টকা ঠিক আছে তে লাভ কিমান পার্সেন্ট লাভত বিক্রি কৰিব ইমানো 10% ন মানে 2100 10% লাভত বিক্রি কৰিব ন তেতিয়ালে কিমান টকা চাও 2100 ৰ মানে পূৰণ 10% মানে 10/100 হৈছে এটো দুটা শূন্য কাট খালে 21 ৰ লগত 10 পূৰণ কৰিলে 210 টকা তাৰ মানে 10% লাভত বিক্রি কৰিলে লাভ কিমান 210 টকা তেতিয়ালে বেচা দাম কিমান হ'ব এতেকে বেচা দামটো ওলাব গৈছে বেচা দাম কেনে কব কিনা দাম যোগ লাভ কিনা দাম যোগ লাভ কিনা দাম কিমানত কিনিছিল 2100 যোগ লাভ কিমান হৈছে 210 তে দুইটা যোগ কৰিলে কিমান আমি যোগ কৰি চাও 2100 লগত 210 0 1 3 2310 2310 টকা হৈছে নেক্সট 19 নম্বৰ কি কৈছে এটা টকাত 4টা কৈ নেমু টকাত মানে 1 টকাত 1 টকাত কেইটা নেমু 4টা কৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে মানে 1 টকাত 4টা কৈ নেমু কিনি তাৰ পিছত 20% লাভত বিক্ৰী কৰিলে তেতিয়ালে এটা নেমুৰ বিক্ৰী মূল্য কিমান এটা নেমুত কিমান টকাকে বেচিছে ঠিক আছে এটো মনত ৰাখিবা টকাত মানে 1 টকাত বুজিছে মানে 4টা নেমু কিনে 1 টকাত ঠিক আছে আমি কেনেকৈ কৰিম 19 নম্বৰ
তে 4টা নেমু কিমান টকাত কিনিছে 1 টকাত ন আমি লিখিম যে 4টা নেমুৰ কিনা দাম সমান কিমান টকা 1 টকা হৈছে এতেকে এটা নেমুৰ কিনা দাম উলাই লওঁ তেতিয়াহে গম পাম কিমান লাভ হৈছে এটা নেমুৰ কিমান দাম তে 4 টো তলত আহি যাব কি হৈ যাব 1/4 টো তলত আহি গলে কি হ'ব 1/4 টকা হৈছে এটা নেমুৰ কিমান দাম এতিয়া লাভ কিমান হৈছে চাওঁ এতেকে লাভ কি কৈছে কিনা দামত কিমান পাৰ্চেন্ট লাভ কৰিব 20% মানে 1/4 ৰ 20% লাভত বেচিব কৈছে তেতিয়াহ'লে 1/4 ৰ মানে ইনটু 20% মানে 20/100 দুটা শূন্য গ'ল হৈছে তাৰ পিছত এটো 2 দি 10 কাটো 2 5 গুণ 10 হৈছে তাৰ মানে 1/20 ন 1/4 5 গুণ 20 ঠিকে আছে নহলে তোমালোকে আৰু এটা শর্টকাট কৰিব পাৰিবা 100 দি নাকাটি 4 দি যদি 20 কাটিছে 4 5 গুণ 20 100 যদি থাকি যায় তেতিয়াহলে আমাৰ 4 5 গুণ 20 4 কাটি গল 4 5 গুণ 20 হৈছে ওপৰত 5 আৰু তলত 100 থাকি গল ঠিক আছে তেতিয়াহলে সুবিধা হ'ব তেতিয়াহলে আমাৰ 2 হৰণ কৰিব নালাগিব দুটা শূন্য আছে 2 গৰাক দশমিক 0.05 টকা ঠিক আছে এটো শর্টকাট হ'ব এতেকে বিক্রি মূল্য তে কিমান টকাত বিক্রি কৰিলে তেওঁৰ কি কৈছিলে যে এটা নেমুৰ বিক্রি মূল্য কিমান হ'ব 20% লাভ হ'বলৈ এতেকে বিক্রি মূল্য সমান বিক্রি মূল্যতে কিনা দাম যোগ লাভ হ'ব কিনা দাম কিমান আছিল 1/4 যোগ আৰু লাভ কিমান হৈছে 0.05 আমি জানো বেচা দাম মানে বিক্রি মূল্য মানে কিনা দাম যোগ লাভ হৈছে তো 1/4 মানে আমি জানো 4 দি একক হৰণ কৰিলে ইয়াত কৰি দেখাই দিছো 4 দি একক হৰণ কৰিলে আমাৰ 4 দি একক হৰণ যে দশমিক দি এটা শূন্য 4 2 গুণ 8 10 ৰ পৰা 8 গলে 2 দশমিকৰ পৰা এটা শূন্য 4 5 গুণ 20 তে কিমান পালো 0.25 প্লাস 0.05 তে কেনেকৈ প্লাস কৰিম প্লাস কৰি দেখাই দিছো 0.25 আৰু 0.05 পাছে পাছে 10 ৰ শূন্য হাত থেকে 1 2 এর একে 3 দশমিক শূন্য তার মানে 0.30 টকা এটা নেমুৰ বিক্রি মূল্য হ'ব 0.30 টকা ঠিক আছে নেক্সট 20 নম্বৰ কি কৈছে এটা বস্তু 500 টকাত বিক্রি কৰিলে 5% লোকসান হয় মানে বস্তু এটা যদি 500 টকাত বিক্রি কৰে তেতিয়া তাৰ লোকসান কিমান হয় 5% তেতিয়ালে এটো কিমান দামত বেচিলে তাৰ 5% লাভ হলেতেন ঠিক আছে তেতিয়ালে কেনেকৈ কৰিম বিশ নম্বৰ দিয়া আছে এইবিলাক বহুত ধৰণে কৰিব পাৰি যিমান শর্ট হয় যেটো ইজি হয় এটো মই কৰাই আছো দিয়া আছে বেচা দাম কিমান টকা 500 টকা বেচা দাম 500 টকা দিয়া আছে ন আৰু লোকসান কিমান টকা লোকসান হৈছিল 500 টকা বেছি লোকসানৰ শতাংশ কিমান টকা লোকসান হৈছিল 5% লোকসান হৈছিল প্ৰশ্ন দিয়া আছে 500 টকাত বেছি 5% লোকসান হৈছিল তেলে কিনা দাম কিমান হ'ব এতে কিনা দাম হৈছে কিনা দাম ইকুয়াল টু এইটো এটা সূত্ৰ তোমালোকে পাইছাই কিনা দাম ইকুয়াল টু ওপৰত 100 হয় তলত 100 মাইনাস লোকসান লস পার্সেন্টেজ মানে লোকসানৰ শতাংশ ন লোকসানৰ শতাংশ হৈছে ইনটু 100 হয় ইনটু 100 নহয় এটো বেচা দাম হ'ব ইনটু বেচা দাম হৈছে তেতিয়ালে এটো বহাই দিও
ওপৰত 100 আছে তলত 100 মাইনাছ লোকচানৰ শতাংশ কিমান পাৰ্চেণ্ট লোকচান হৈছিল 5% 5 হৈছে ইনটু বেচা দাম কিমান আছিল বেচা দাম 500 এটো 500 দি দিছো তেতিয়াহ'লে ওপৰত 100 তলত 95 ইনটু 500 হৈছে এটো 5 দি কাটিলে 100 হ'ব আৰু 5 দি কাটিলে 5 গুণ 5 9 পৰা 5 গ'লে 45 5 9 গুণ 45 তাহলে তলত 19 আৰু ওপৰত 100 দুটা শূন্য আৰু ইফালে দুটা শূন্য হৈছে 10000 ইমান টকা কিনা দাম হ'ব ইমান টকাত কিনিছে তাৰ পিছত 500 টকাত বেছি আমাৰ 5% লোকসান হৈছে এতিয়া আকৌ কৈছে যে কিমান টকাত বেচিব লাগিব ন 5% লাভ হ'বলৈ আকৌ লাভৰ শতাংশ কিমান কৈছে লাভৰ শতাংশ কিমান কৈছে 5% কৈছে লাভৰ শতাংশ 5% গতে কিমান টকাত বেচিলেহে 5% লাভ হ'ব কৈছে ন বেচা দাম কেনে কলিয়াম বেচা দাম সমান তো সূত্ৰটোত বহাই দিম 100 প্লাস লাভৰ শতাংশ বাই 100 ইনটু এফালে বেচা দাম ওলালে এফালে কি লিখিব লাগে কিনা দাম ঠিক আছে এটো মনত ৰাখি দিবা তো মান কেটা বহাই দিও 100 প্লাস লাভৰ শতাংশ কিমান পাৰ্চেন্ট লাভ হ'ব লাগে 5% তলত 100 হৈছে ইনটু এতিয়া 3 দিছো ইনটু কিনা দাম কিমান আছিল এটো উলাই ৰাখিছো একৰ লগত 4টা শূন্য তলত 19 হৈছে এটা যোগ কৰিলে 100 লগত 5 যোগ কৰিলে 105 তলত 100 ইনটু এটো 4টা শূন্য 19 তেতিয়ালে দুটা শূন্য ক্যান্সেল হল তেতিয়ালে কি হ'ব ওপৰত 105 আৰু দুটা শূন্য লগ লাগিলে 00 তলত 19 ঠিক আছে আমি 19 দি এটো হৰণ কৰিলে তোমালোকে পাবা 552.63 টকা হ'ব এটোই আছিল এটো হৰণটো তোমালোকে নিজে কৰি লবা ঠিক আছে নেক্সট কিমান নম্বৰ 21 নম্বৰ কি আছে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ ঠিক আছে কাস্টমাৰ আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত কমে প্ৰথমত 10% পিছত আকৌ 10% পিছত আকৌ 5% ৰেহাই দিয়ে তিনিবাৰ ৰেহাই দিছে ডিসকাউন্ট দিছে মানে তেতিয়ালে তিনিটাৰে সমতুল্য ৰেহাই কি হ'ব মানে টোটাল ৰেহাই ডিসকাউন্ট কিমান পাৰ্চেন্ট হ'ব ওলাব দিছে ঠিক আছে প্ৰথমতে 10% পিছত 10% পিছত 5% ৰেহাই দিছে ন চাৰ্টটোত তাহলে আমি ধৰি লম ধৰো চাৰ্টটোৰ ছপা মূল্য 100 টকা ঠিক আছে তে প্ৰথমত পিছত কিমান পাৰ্চেন্ট ৰেহাই দিছিলে 10% এতেকে 10% ৰেহাইৰ পিছত বেচা দাম হ'ব 10% ৰেহাইৰ পিছত কিমান বেচা দাম হ'ব কিমান আছিল ছপা মূল্য 100 মাইনাস এই 100 পৰা আকৌ 10% দিছিলে ন তে 100 10% তেলে 100 মাইনাস 100 10% কি হ'ব তাৰ মানে 100 ৰ মানে পূৰণ 10% মানে 10/100 তে ওপৰৰ 100 তলৰ 100 কাটা গ'ল 100 পৰা 10 গ'লে কিমান হ'ব 90 টকা প্ৰথম 10% 100 টকা আছিল যেতিয়া 10% ৰেহাই দিছে তে চাৰ্টৰ মূল্য কিমান হ'ল 90 টকা কিন্তু কি কৰিছে পিছত আকৌ 10% দিছে 90 টকাৰ ওপৰত ন তে আকৌ 10% ৰেহাইৰ পিছত বেচা দাম হ'ব কি কৰিব প্ৰথম 90 আছিল 90 টকা মাইনাস কিমান 90 ৰ পৰা 90 ৰ ভিতৰত আকৌ 10% দিছে গতিকে 90 ৰ 10% তে 90 মাইনাস 90 10% মানে 90 ইনটু ৰ মানে পূৰণ 10/100 হৈছে এটা শূন্য
এটা শূন্য গ'ল কিমান থাকিল আৰু ইয়াতে এটা শূন্য গ'ল তেতিয়াহ'লে 90 - 9 ন 90 পৰা 9 গ'লে কিমান হ'ব 81 টকা মানে প্ৰথমতে 100 টকা আছিলে তাৰপিছত 10% ৰেহাই দিয়াত চাৰ্টটোৰ মূল্য 90 টকা হৈছে পিছত আকৌ 10% দিয়াৰ পিছত এই 90 টকাৰ চাৰ্টটো কিমান হৈছে 81 তাৰপিছত লাষ্টত আকৌ কি কৈছে 5% তাৰ ওপৰত আকৌ 5% দিছে ন এতিয়া কি 5% ৰেহাইৰ পিছত বেচা দাম হ'ব কি হ'ব এই 81 আছেই তাৰ পৰা আকৌ 5% দিছে না মাইনাছ 81 ৰ 5% 81 মাইনাছ 81 ৰ মানে পূৰণ 5% মানে 5/100 ঠিক আছে 81 থাকিল মাইনাছ এইটো পূৰণ কৰি দিয়ে 81 টো 5 লগত পূৰণ কৰি 5 × 5 আৰু 5 × 8 = 40 আৰু তলত আছে 100 তেতিয়াহ'লে 81 মাইনাছ দুটা শূন্য আছে দুই আগত দশমিক মানে 4.05 হৈছে তেতিয়াহ'লে এইটো বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কিমান হ'ব মই দেখাই দিছোঁ 81 পইণ্ট না মানে পইণ্ট লাষ্টত আছে 00 আৰু 4.05 তোমালোকে জানা দশমিকৰ যোগ বিয়োগত দশমিকৰ তলত দশমিক মিলাই বহাব লাগে এইটো বিয়োগ কৰিলে ইয়াৰ পৰা 1 নিম 10 10 ৰ পৰা ইয়াত 1 নিম 10 ৰ পৰা 5 গ'লে 5 হৈছে 10 ৰ পৰা ইয়াত 1 নিছো ইয়াত 9 থাকিল 9 ৰ পৰা 0 গ'লে 9 দশমিকৰ তলত দশমিক ইয়াৰ পৰা 1 নিছিলো ইয়াত 0 থাকিল 0 ৰ পৰা 4 নাযায় ইয়াৰ পৰা 1 নিও 10 10 ৰ পৰা 4 গ'লে 6 ইয়াৰ পৰা 1 নিলে ইয়াত 7 থাকিল 76 76.95 হৈছে এতেকে মুঠ কিমান ৰেহাই হৈছে চাৰ্টটোত মানে 100 টকাৰ চাৰ্ট আহি ইমান টকা যে বেচিছে মুঠ কিমান ৰেহাই হৈছে মুঠ ৰেহাই সমান 100 আছিলে মাইনাছ 3 বাৰ ৰেহাই দিয়াৰ পিছত 3 বাৰ ডিসকাউন্ট দিয়াৰ পিছত ইমান পাইছে ন 76.95 এটো বিয়োগ কৰিলে কিমান হ'ব এটো বিয়োগ কৰি দেখাই দিছো 100.00 আৰু 76.95 হৈছে এটো 1 নিম এটো 1 নিম ইয়াত 1 10 পৰা 5 গ'লে 5 ইয়াত 9 থাকিল 9 পৰা 9 গ'লে 0 হৈছে ইয়াত কিমান থাকিব এটো ইয়াত 10 আছিল এটো নিলো তে 9 থাকিল 9 পৰা 6 গ'লে 3 হৈছে তাৰ পিছত ইয়াতো তেনেকে 10 আছিল 10 পৰা লৈ গ'লে 9 আছে 9 পৰা 7 গ'লে 2 23.05 ন 23.05 টকা ইমান টকা ৰেহাই হৈছে ন এতে কি প্ৰশ্নত কি কৈছে যে সমতুল্য ৰেহাই ঠিক আছে সমতুল্য ৰেহাই মানে পাৰ্সেন্টেজ হৈছে এতে কি সমতুল্য বা সমতুল ৰেহাই যেহেতু আমি ইয়াত 100 টকা ধৰিছিলো প্ৰথমতে ছাত্ৰৰ ছপা মূল্য 100 টকা ছপা মূল্য 100 টকা ধৰিছিলো গতিকে এটো ডাইৰেক্ট পাৰ্সেন্টেজত হ'ব এটোৱে সমতুল্য ৰেহাই 23.05% হৈছে সমতুল্য ৰেহাই সমান 23.05% ঠিক আছে আজিলৈ ইয়াকে সমাপ্ত তোমালোকে ভিডিওটো ভাল পালে লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ